এক অনাকাংক্ষিত ঘটনা আলফা আৰক্ষীৰ ৰণ নিহত আৰক্ষী বিষয়া ভাস্কৰ কলিতা ঘটনাক লৈ চৌদিশে প্ৰতিক্ৰিয়া নিহতৰ ঘৰত কান্দোনৰ ৰোল এনে সময়ত সংগঠনৰ স্থিতি স্পষ্ট পৰেশ বৰুৱাৰ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞাৰ হোৱা এক টেলিফোনিক বাৰ্তালাপত বৰুৱাই প্ৰকাশ কৰে স্থিতি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষগৰাকীৰ মতে এয়া কোনো পৰিকল্পিত হত্যা নহয় আত্মৰক্ষাৰ বাবেহে গুলী চলাবলৈ বাধ্য হৈছিল আলফা স্বাধীনৰ সদস্য ভাত খাই থকা অৱস্থাতে আৰক্ষীৰ সৈতে অভিযানকাৰী দলে নিৰ্বিচাৰ গুলী চলাইছিল সদস্যৰ ওপৰত আৰক্ষী বিষয়া কলিতাৰ মৃত্যুত আমি ব্যথিত কলিতা আমাৰ এজন আৰক্ষী বিষয়া নিহত হৈছে আৰু তেখেত আমাৰ থলগুৰি মাতৃৰ সন্তান একমাত্ৰ সন্তান তেখেতৰ গৃহিণী আছে তেখেতৰ কণ দুটি সন্তান আছে তাৰ পৰিপ্ৰেক্ষিতত আমিও বুজিছোঁ আমিও ব্যথিত হৈছোঁ আমি ভাস্কৰ কলিতাক হত্যা কৰাটো আমাৰ পৰিকল্পনা নাছিলে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন হ'ব নোৱাৰা পৰিস্থিতিগত এটা অৱস্থাত পৰি আমাৰ সতীৰ্থসকলে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ সৈনিকসকলে তেনেকুৱা এটা বা অনাকাংক্ষিত ঘটনাত লিপ্ত হ'ব লগা পৰিলে আৰু যিহেতু নেকি তেখেতৰ অধীনত আৰু আমাৰ যিসকল সদস্যই কালি একেবাৰে সীমামূৰীয়া হাবিতলীয়া এখন গাঁৱত ভাত খাই থকা অৱস্থাত চাৰিওদিশৰ পৰা আহি অসম পুলিচ লগতে ভাৰতীয় কেন্দ্ৰীয় ৰিজাৰ্ভ বাহিনী তাৰে এটা স্পেচিয়েল কোব্ৰা ফ'ৰ্চ সেইসকলৰ দ্বাৰাই গোটেই অঞ্চলটো ঘেৰি লৈছিলে ঘেৰাও কৰি লোৱাৰ সময়ত দুই পক্ষৰ মাজত গুলীয়াগুলী আৰম্ভ হ'ল তাতে আকৌ সেই গুলীয়াগুলীৰ মাজতেই অসম পুলিচৰ বিষয়া ভাস্কৰ কলিতা পতিত হৈছিল এইটো খুবেই দুৰ্ভাগ্যজনক কেন্দ্ৰই আলফাৰ দীৰ্ঘদিনীয়া দাবীৰ সমাধান নিবিচাৰে আক্ৰোশমূলকভাৱে প্ৰতিবাদী কণ্ঠক ৰুদ্ধ কৰিব বিচৰাৰ বাবেই পৰিস্থিতি জটিল হৈ পৰিছে ইণ্ডিয়াই আমাৰ যিটো জন্মগত অধিকাৰত লৈ যি সংগ্ৰাম চলি আছে যি সহস্ৰ বিপ্লৱ চলি আছে তিনি মাত্ৰ আন্তৰিকতাৰ ইয়াক সমাধানৰ পথ বিচাৰি অহা নাই কেৱল মাত্ৰ মিলিটাৰী শক্তি সামৰিক শক্তি বা কূট কৌশল দি আমাক দমন কৰা আমাক হত্যা কৰা আমাৰ একেবাৰে নিষেধ কৰা এটা পৰিকল্পনা লৈ আছে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ